এসময়ত এখন গাঁৱত জঞ্জদত্ত নামৰ এজন বৰ দুখীয়া ব্ৰাহ্মণ বাস কৰিছিল। ব্ৰাহ্মণজনে বৰ কষ্টৰে পৰিয়ালটো পোহপাল দিছিল। এসাঁজ খাই দ্বিতীয় সাঁজ খোৱাৰ বাবে তেওঁ চিন্তা কৰিব লগা হৈছিল। বহু দিন ব্ৰাহ্মণজনে ব্ৰাহ্মণীৰ টান কথা শুনিব লগা হৈছিল। এদিন অসহ্য হৈ ব্ৰাহ্মণে ভগৱানৰ বৰ বিচাৰি অৰণ্যলৈ গতি কৰিছিল। অৰণ্যৰ মাজত তপস্যা কৰিবলৈ সি ব্ৰাহ্মণজনে এজোপা গছৰ ওচৰত উপস্থিত হৈছিল। হওঁতে তেওঁ এটা কুঁৱা দেখিছিলে আৰু সেই কুঁৱাৰ ভিতৰত কিনো আছে বুলি চাওঁতে দেখিলে যে তাত 4টা বেলেগ বেলেগ প্ৰাণী সোমাই আছে। ব্ৰাহ্মণক দেখি কুঁৱাৰ ভিতৰত সোমাই থকা মানুহ, বাঘ, বান্দৰ আৰু সাপটো উদ্ধাৰৰ বাবে কাকুতি কৰিবলৈ ধৰিলে। প্ৰথমতে বাঘে ব্ৰাহ্মণক খুব কাকুতি কৰিলে আৰু ব্ৰাহ্মণে সন্মত হোৱাত সি ক'লে যে সেইকণ উপকাৰ যদি তেওঁ কৰে সি কোনো কালে ব্ৰাহ্মণক পাহৰি নাযায় আৰু উপকাৰৰ বিনিময় এদিন নিশ্চয় দিব। বাঘক কথাত ব্ৰাহ্মণ পতিয়ন নগ'ল যদিও আতুৰজনক উদ্ধাৰ কৰাটো যে ধৰ্ম সেই কথা ভাবি তেওঁ বাঘক কুঁৱাৰ পৰা উদ্ধাৰ কৰিলে। বাঘে ব্ৰাহ্মণজনক সেৱা জনাই নিজৰ ঘৰলৈ গুচি গ'ল। তাৰ পিছত বান্দৰটো ব্ৰাহ্মণে উদ্ধাৰ কৰিলে। ব্ৰাহ্মণৰ উপকাৰ স্বীকাৰ কৰি ভৱিষ্যত সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি নিজৰ ঠাইলৈ গতি কৰিছিল। বান্দৰক উদ্ধাৰ কৰাৰ পিছত সাপডালকো ব্ৰাহ্মণে উদ্ধাৰ কৰিলে। সাপডালেও ব্ৰাহ্মণক প্ৰতিশ্ৰুতি দি যে সি এদিন নিশ্চয় ব্ৰাহ্মণক সহায় কৰিব। শেষত যেতিয়া ব্ৰাহ্মণে মানুহজনক উদ্ধাৰ কৰিব লাগে তেতিয়া ব্ৰাহ্মণজনে সেই কাৰ্য কৰিবলৈ অসমৰ্থ প্ৰকাশ কৰিলে। ব্ৰাহ্মণজনৰ মতে সেই মানুহজনে সকলো অশান্তিৰ মূল। সেই কথা ইতিমধ্যে বাঘ, বান্দৰ আৰু সাপে কৈ গৈছে। মানুহজনৰ
বাবেই সিহঁতৰ সেই দুৰ্যোগ মানুহজনে তেতিয়া নিজকে এজন সাধাৰণ সোণাৰী বুলি পৰিচয় দিয়াৰ লগতে সেই উপকাৰ যে তেওঁ কোনো কালেই নাপাহৰে তাকো ক'লে। অৱশেষত বামুণজনৰ দয়া উপজিল আৰু বামুণজনক কুৱাৰ পৰা উদ্ধাৰ কৰিলে। সকলো উদ্ধাৰ কাৰ্য শেষ হৈ যোৱাৰ পিছত বামুণজনে তপস্যা নকৰি ঘৰলৈ গতি কৰিলে। এইবোৰ সুদা হাতেৰে উভতি অহা দেখি বামুণক ঘৈণীয়েকে কটু ভাষাৰে তিৰস্কাৰ কৰিলে আৰু বামুণজনে ঘৈণীয়েকৰ তিৰস্কাৰ সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা ওলাই গৈ আগতে সহায় কৰি থোৱা বান্দৰটোক লগ ধৰি সকলো কথা বিৱৰি ক'লে। ঘৰৰ পৰা উভতি সেই বান্দৰক সহায় কৰি থোৱা বান্দৰক গৈ লগ ধৰিলে আৰু বান্দৰক সেই কথা বিৱৰি ক'বলৈ ধৰিলে। বান্দৰটোৰ সহানুভূতি জন্মিল। সি লগে লগে গৈ কিছুমান ফল মূল আনি বামুণৰ আনি দিয়ে। বামুণজনক আনি পেলাই যাচিলে। সেইদিনা বামুণজনে সেইখিনিৰে সি ঘৰলৈ লৈ যায়। আৰু ঘৰলৈ গৈ সদস্য সকলৰ ভোক দূৰ কৰিলে। ইয়াৰ পিছতো সমস্যা দূৰ নোহোৱাত বামুণজনে ভাবিলে যে আগতে মই সহায় কৰি থোৱা এইবাৰ সাপৰ ওচৰলৈ যাম আৰু সাপেনো কি মোক উপকাৰ কৰে তাকেই সাপৰ লগত কথা পাতিম। সেইবুলি ভাবি সি বামুণজনে আকৌ গতি কৰিলে। বামুণজনে সাপক লগ ধৰিম বুলি ঘৰৰ পৰা ওলাই যায় আৰু সাপৰ লগত কথা পাতি উপকাৰ কিনো কৰে সাপডালে তাকেই ভাবি সি আকৌ গতি কৰিলে। আৰু সাপডালক লগ ধৰিলে। সাপটোৱে ক'লে, মই তোক একো দিব নোৱাৰিলোঁ
কাৰণ দিবলৈ মোৰ সামৰ্থ্য নাই। তথাপি এটা কথা ক'লোঁ যে যদি কেতিয়াবা মই কাৰোবাক দৰ্শন কৰোঁ তেতিয়া জগতৰ কোনেও তাক ৰক্ষা কৰিব নোৱাৰে। মাত্ৰ তই চুই দিলেই সি ভাল হৈ উঠিব। সাপৰ পৰা বিমুখ হৈ যমদত্তই বাঘটোক লগ ধৰিলে আৰু বাঘে ক'লে, এসময়ত মই ৰাজকোঁৱৰক বধ কৰি এডাল সোণৰ বহুমূলীয়া হাড় লাভ কৰিছিলোঁ। সেইডাল মোৰ কোনো কামত নালাগে। মই সেইডাল তোকে দিলোঁ। হয়তো তাৰে কামত কিবা আহিব পাৰে। তই এইডাল লৈ যা। যমদত্ত নামৰ বামুণজনে সিহঁতক শলাগি ঘৰমুৱা হ'বলৈ ধৰিলে। আৰু লাহে লাহে চেংডাল লৈ সি বাঘৰ পৰা ঘৰমুৱা হ'বলৈ ধৰিলে। আৰু সি গৈ গৈ ঘৰ পালেগৈ। পিছদিনা বামুণজনে সোণৰ হাড়ডাল সেই সোণাৰীজনৰ ওচৰত লৈ গ'ল, যিজনক তেওঁ আগতে উপকাৰ কৰি থৈছিল। সোণাৰীজনে বামুণৰ হাতত বহুমূল্যৱান হাড়ডাল দেখি চিনি পালে আৰু লগে লগে ৰজাৰ ওচৰলৈ সোণাৰীজনে মনে মনে বামুণক তাতে থৈ ৰজাৰ ওচৰ পালেগৈ আৰু ৰজাক ক'লে যে ৰাজকোঁৱৰক বধ কৰি হাড়ডাল কাঢ়ি নিয়াজন অন্য কোনো নহয়, এই বামুণজনেই হ'ব। ৰজাই সোণাৰীৰ কথাত বিশ্বাস কৰি বামুণজনক লগে লগে কাৰাগাৰলৈ নিক্ষেপ কৰিলে আৰু বেচেৰা বামুণজনে আশা লাগি আৰু অকৃতজ্ঞ সোণাৰীজনৰ ভুলৰ চিকাৰ হৈ বামুণজনে বন্দী জীৱন কটাব লগা হ'ল। এনেদৰে কিছুদিন যোৱাৰ পিছত এদিন হঠাৎ ৰাণীক সাপে দংশন কৰিলে। বহুতো দেখি নিদেখি বৈজয়ন্তে তেওঁক ভাল কৰিব নোৱাৰিলে। তেতিয়া ৰজা হতাশ হৈ পৰিল। কাৰাগাৰত বন্দী হৈ থকা বামুণজনে ৰজাক ক'লে যে যদি ৰজাই এবাৰ অনুমতি দিয়ে তেওঁ চেষ্টা কৰি চাব
বিচাৰে। উপায়হীন ৰজাই বামুণজনক অনুমতি দিলে। ৰজাৰ পৰা অনুমতি লাভ কৰি বামুণজনে ৰাণীৰ দেহত চিকিৎসা আৰম্ভ কৰিলে। বামুণজনৰ সাধাৰণ স্পৰ্শতে ৰাণী সাৰ পাই উঠিল। ৰজাৰ তেতিয়া বন্দী বামুণজনক সকলো কথা বিৱৰি ক'বলৈ ক'লে। ৰজাৰ পৰা অনুমতি লাভ কৰি বামুণজনে সকলো কাহিনী ভাঙি পাতি ক'বলৈ ধৰিলে। অকৃতজ্ঞ সোণাৰীৰ প্ৰতি ৰজাৰ ঘৃণা উপজিল। ৰজাই লগে লগে সোণাৰীজনক ৰাজ্যৰ বাহিৰলৈ খেদি পঠালে আৰু যঞ্জদত্ত নামৰ নিকিন ব্ৰাহ্মণজনক 100খন গাঁও দান কৰি বিষয়া পাতি ল'লে।